জুবিন শোকত এতিয়াও স্থবিৰ ৰাজ্য। স্বাভাৱিক ছন্দ হেৰাইছে ৰাজ্যৰ অৰ্থনীতিৰ। জুবিনৰ ন্যায়ৰ দাবীত অটল জনতাৰ মনত নাই উদ্যম। পৰ্যটন ক্ষেত্ৰত পৰিছে ইয়াৰ প্ৰভাৱ। জুবিন গাৰ্গৰ অকাল বিয়োগে শোকাহত কৰি ৰাখিছে অসমীয়াক। জুবিনৰ শোকৰ স্পষ্ট ছবি প্ৰতিফলিত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত। অসমৰ ৰাষ্ট্ৰীয় উদ্যানত অভাৱনীয়ভাৱে হ্ৰাস পৰ্যটক। কাজিৰঙা, পবিতৰা, মানাহত নিমাওমাও পৰিৱেশ। কিছুদিন পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰা পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ দৰে নাই পৰ্যটক। পূৰ্বতে শাৰী শাৰীকৈ উদ্যানত প্ৰৱেশ কৰা পৰ্যটক ভৰ্তি জীপসমূহ ৰখাই থোৱা আছে এচুকত। বিমূৰত জীপ ছাফাৰীৰ চালক, থলুৱা ব্যৱসায়ী। পৰ্যটকৰ আগমনৰ আশাত অপেক্ষা সকলোৰে। আমাৰ অতিকে মৰমৰ, অতিকে স্নেহৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এটা নিমামা পৰিৱেশ এটা অসমত বিৰাজমান। এইটো এটা কাৰণ, যাৰ কাৰণে নেকি পবিতৰা অভয়াৰণ্যত টুৰিষ্টৰ যিটো ফ্ল' হ'ব লগাইছিলে, যিটো ফ্ল' হ'ব লগা হৈছে, সেইটো মানে কমি গৈছে যথেষ্ট। যাৰ ফলত অকল জীপ চাফাৰীয়ে নহয়, ইয়াত যিখিনি স্থানীয় ব্যক্তি টুৰিজিমৰ লগত জড়িত হৈছে, সকলোৰে মানে অকণমান চলিবলৈ অসুবিধা হৈছে। অনুৰূপ দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আধালৈ হ্ৰাস কাজিৰঙাৰ পৰ্যটকৰ সংখ্যা। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰভাৱ স্পষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত। বিমূৰত হোটেল লজৰ ব্যৱসায়ীৰ লগতে জীপ চালক আৰু পৰ্যটন উদ্যোগেৰে জড়িত ক্ষুদ্ৰ ব্যৱসায়ী। উল্লেখযোগ্য যে বিশেষকৈ পশ্চিমবংগৰ পৰ্যটকে কাজিৰঙাত ভিৰ কৰেহি যদিও জুবিন গাৰ্গৰ মৃত্যুৰ শোকে পশ্চিমবংগৰ ৰাইজকো শোকাহত কৰাৰ বাবেই পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱা বুলি মন্তব্য কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীৰ। ব্যৱসায়ীসকলৰ মাজত জুবিন গাৰ্গে ন্যায় নোপোৱালৈ পৰ্যটকৰ প্ৰৱাহ মন্থৰ হোৱাৰ আশংকা। নিশ্চয়কৈ বিগত বৰ্ষতকৈ এইবাৰ পৰ্যটকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে আৰু এই 2025 চনটোৱে আচলতে এটা কাল অমানিশা নমাই আনিলে। আপোনালোকে জানে যে গণশিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত আজি সমগ্ৰ জাতিৰ লগতে সমগ্ৰ অসম শোকস্তব্ধ হৈ আছে আৰু আমাৰ পৰ্যটকৰ এটা বিশেষ সংখ্যা আমাৰ যিহেতু পশ্চিমবংগৰ পৰাই আমি পাওঁ, গতিকে বৰ্তমান এই প্ৰয়াত শিল্পীগৰাকীক লৈ পশ্চিমবংগ শোকত ম্ৰিয়মান হৈ আছে। তেওঁলোকেও তেখেতৰ শ্ৰদ্ধাঞ্জলিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাৰ শোক প্ৰকাশ কৰি আছে। গতিকে সেই পৰিপ্ৰেক্ষিততে আমি আচলতে পৰ্যটকৰ সংখ্যা কমিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। ইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ অভাৱত লজসমূহত আৰ্থিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি মত পোষণ কৰিছে একাংশ লজৰ ব্যৱসায়ীয়ে। এইবাৰ অকণমান হেৰেঙা হৈছে। পৰ্যটক বাঢ়িছে নিশ্চিতভাৱে বাঢ়িছে, কিন্তু কথাটো হ'ল কি, যেনেধৰণে ধাৰাবাহিকভাৱে অসমত জুবিন গাৰ্গৰ জাষ্টিক লৈ যেনেধৰণে আন্দোলন চলিছিল, সেইটো যিটো লোকেল টুৰিষ্ট আমাৰ হয়, সেইটো যথেষ্ট প্ৰভাৱ পৰিছে। আৰু আগন্তুক দিনত যদি তেনেকৈ ধৰণৰ কাৰ্যসূচী চলি থাকে, তেনেহ'লে পৰ্যটকৰ ক্ষেত্ৰত ইমানখিনি মানে যিটো বছৰত ফুলফিল হ'ব লাগে এটা বছৰত, সেই ফুলফিলটো আমি নাপাম মানে। পৰ্যটন উদ্যোগটোৰ ৰাজহাড়স্বৰূপ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যসমূহত পৰ্যটন বৰ্ষৰ আৰম্ভণিতেই পৰ্যটক নোহোৱাত দুশ্চিন্তাত ভুগিছে উদ্যোগটোৰে জড়িত প্ৰতিজনেই। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।